আজি যেহেতু হনুমান জয়ন্তী আৰু মই মন্দিৰলৈ যাম, কিন্তু মন্দিৰত যোৱাৰ আগতে মই এই কাপোৰখিনি ৰ'দত দিছিলোঁ, এইখিনি সোমোৱাই ল'লোঁ। তাৰপিছত মই নগাঁৱলৈ আহি আছোঁ, যিহেতু মই নগাঁৱত থকা হনুমান মন্দিৰলৈ যাম। আৰু এই গেটটো দেখিছেই নহয়, এইখিনি পৰাই মানে মেলাখন লাগিছে। সৰুকৈ ইয়াত মেলাও এখনো লাগি আছে, ইয়াত দেখিছে ৰাস্তা কাষতে এয়া বস্তুবিলাকো উলিয়াইছে। সৰু বাচ্ছা লৈ আহিলে মানে একদম সিহঁতে দেখি ভাল পাব। আৰু এই মূৰ্তিবিলাকো চাওকচোন, ইমান ভাল লাগিছে। ৰাতি লাইটত আৰু বেছি ভাল লাগিব, আৰু দিনতে ইমান ভাল লাগিছে, এতিয়া ৰাতি লাইট চাইট জ্বলিলে আৰু বেছি ভাল লাগিব। আৰু এয়া মন্দিৰৰ ভিতৰতো ইমান ধুনীয়াকৈ ফুল চুল দি সজাইছে। মানুহ দেখিছেই নহয়, আজিৰ দিনটোত মানে বহুত ভিৰ। আৰু ময়ো এয়া লাইনত খাৰা হৈ আছোঁ, মানুহবিলাকে আগত গৈ সেৱা কৰি আছে, তাৰপিছত আমি যাবলৈ পাম। কিন্তু বহুত ভিৰ, আৰু সেৱা কৰোঁতেও মানে বহুত লাইন পাতি সেৱা কৰিব লগা হৈছে, যিহেতু মানুহৰ ভিৰটো বেছি। আৰু সেৱা চেৱা কৰি প্ৰসাদ ল'লোঁ, প্ৰসাদ লৈ এতিয়া যিহেতু চেণ্ডেলযোৰ সিফালে খুলিলোঁ, মই আকৌ চেণ্ডেল পিন্ধিবলৈ গৈ আছোঁ। আৰু এইখিনিৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ মন্দিৰ ভাগ। এতিয়া কিন্তু মানুহৰ ভিৰটো অকণ